আৰু জুবিনে ইমান সুধি নাপায়, এইটো সিহঁতেও জানে যে গাড়ীখন জুবিনৰ কথা হ'ল মই এতিয়া যিটো বস্তু লাগে মোক লাগে, গাড়ী এখন কিনি দিবি নে? কিনি দিবি। গাড়ীখন লৈ ল'লো, জুবিনে গাড়ী চলি আছে, লোনটো কাৰ নামত আছে? জুবিন গাৰ্গৰ নামত। EMI কোনে মাৰিব লাগিব? জুবিন গাৰ্গে। এতিয়া জুবিন গাৰ্গক ক'ৰ পৰা সি গাড়ীখন, সেইখনতো মোক লৈ গ'লেও দোকান এটাৰ পৰা EMI দি মই তোমাক গাড়ী এখন কিনি দিব পাৰোঁ। জুবিনে সেইবোৰ নাজানিছিল কাৰণে সেই এডভান্টেজটোৱে ল'লে চবে। মই আগতে কৈছোঁ জুবিন গাৰ্গ যিমানে বাহিৰত খঙা কিন্তু ভিতৰখন ইমান চফ্ট ন, তাক মানে মাটিৰ মল্ডিং টাইপ বনাব পাৰে তাৰমানে। সেই উইক পইণ্টবোৰ এইবোৰে জানিছিল তাৰমানে। সেইকাৰণে তাক যদি এনেকুৱা বনাই দিয়ে সেনেকৈ বনে, এনেকুৱা বনাই দিলে সেনেকৈ বনে। আৰু যেতিয়া যিটো মানুহক জানে নাজানে, যেতিয়া পইচাৰ যেতিয়া যাৰ মূৰ নাই, পইচাৰ কোনো হিচাপ নাই, তুমি তাৰ পৰাতো জুবিন গাৰ্গৰ পকেটত ৰাতিপুৱা কেতিয়াবা কাপোৰ পিন্ধি পেলাই ৱাশ্বিং মেচিনত পেণ্ট ধুব যায়, পকেটত বাণ্ডেল ওলাই, সি নিজেও নাজানে এইটো বা ক'ৰ আহিল, সিয়ে নাজানে। পিছত কয় খালি ৰাতি ৰেকৰ্ডিঙে দি গ'ল নেকি। সেইকাৰণে সেইটো বস্তু কিছুমান ভাল মানুহখিনি সেইখিনি বস্তু ৰাখি থৈ দিলে, বেয়াখিনি এইখিনি বস্তু নিজৰ পকেটত ভৰাই থৈ দিলে। আজি SITৰ লগত আপোনালোকৰ